Hello students, myself Nandita Bora from Department of Education, Kolpotru Academy. পোন প্ৰথমে মই তোমালোক সকলোলৈকে কল্পতৰুৰ পৰিয়াললৈ তোমালোকক স্বাগতম জনাইছো। তোমালোকে শিক্ষা বিষয়টো এজ এ সাবজেক্ট হিচাপে যে সিলেক্ট কৰিলা, এই শিক্ষানো কি হয় প্ৰকৃততে, এই শিক্ষা কিয় আমাক লাগে, যেহেতু আমি সকলোৱে আমি দৈনন্দিন জীৱনত এই শব্দটো ব্যৱহাৰ কৰিয়ে থাকোঁ, ডে টু ডে লাইফত আমি ইউজ কৰি থাকোঁ এডুকেশ্যন, কিন্তু প্ৰকৃতাৰ্থত এই শিক্ষা শব্দটোনো কি হয়, শিক্ষা আমাক কিয় লাগে, শিক্ষাই আমাক কি দিয়ে, এই গোটেই কথাবোৰৰ সমষ্টিটোৱেই হৈছে প্ৰকৃতাৰ্থত এডুকেশ্যন বা শিক্ষা। গতিকে আমি গোটেই বিষয়বস্তুটোলৈ ছাবজেক্টটোলৈ যোৱাৰ আগতে আমি জানিব লাগিব যে হোৱাট ইজ দ্য প্ৰপাৰ মিনিং অফ এডুকেশ্যন। এতিয়া চোৱা যে শিক্ষা ইয়াৰ বিভিন্ন ধৰণৰ ডিৰাইভিং মিনিং আছে, ইয়াৰ উৎপত্তিগত বিভিন্ন অৰ্থ আছে, সেইসমূহলৈ যাম। কিন্তু তাৰ আগতে মই প্ৰথমতে ফাৰ্ষ্ট ইয়েৰ কোৰ্চ কণ্টেণ্টটো তোমালোকক কিমানকেইটানো চিলেবাছটোত কি আছে সেয়া মই তোমালোকক জনাই দিব বিচাৰিছোঁ। যে তোমালোকৰ এইটো ফাৰ্ষ্ট ইয়েৰৰ যিটো এডুকেশ্যন ছাবজেক্ট, সেই এডুকেশ্যনৰ চিলেবাছখনত টোটেল 7টা ইউনিট আছে। তাৰে প্ৰথম ইউনিটটো মই তোমালোকক আজি অকণ বেছিক কনচেপ্টখিনি তোমালোকক আজি মই দিম। তো ফাৰ্ষ্ট চেপ্টাৰটো আছিলে Concept and Aims of Education. The first unit is গতিকে প্ৰথম ইউনিটটোত আছে যে এডুকেশ্যন কি হয়, ইয়াৰ কেৰেক্টাৰিষ্টিক্স কি হয়, ইয়াৰ বেনিফিটছ কি হয়, ভেৰিয়াছ ডেফিনেশ্যনছবিলাক আছে। এই 7টা ইউনিটৰ ভিতৰত প্ৰথম ইউনিটটো মই আজি তোমালোকক ষ্টাৰ্ট কৰিম। So before going to the course content, I am going to give the proper meaning of education. So what is education? Education is a lifelong process. It is a never-ending process. So কি ক'লো, education is a lifelong process, অৰ্থাৎ শিক্ষা হৈছে এটা জীৱন জোৰা প্ৰক্ৰিয়া। আমি কৈ থাকোঁ ন, শিক্ষা এই মানুহজনৰ শিক্ষা আছে, এই মানুহজনৰ শিক্ষা নাই, বা তুমি কিমান শিক্ষা ল'লা, আমাক আনে প্ৰশ্নও সোধে। কিন্তু প্ৰকৃতাৰ্থত শিক্ষা কি হয়, আমি আজিলৈকে চিন্তা কৰি চাইছোঁনে যে শিক্ষা কি হয়, এডুকেশ্যন কি হয়? যে এডুকেশ্যন হৈছে এটা লাইফ লং প্ৰচেছ, মানে ই হৈছে এটা কণ্টিনিউৱাছ প্ৰচেছ, এটা ডাইনেমিক প্ৰচেছ, যিটো আমাৰ জন্মৰ মুহূৰ্তৰ লগে লগে ষ্টাৰ্ট হয় আৰু ই শেষ কেতিয়া হয় জানানে? আমি যেতিয়া এই পৃথিৱীৰ পৰা বিদায় মাগোঁ, অৰ্থাৎ মৃত্যুবৰণ কৰোঁ। So the education starts from our birth and continue till to our death. গতিকে শিক্ষা হৈছে এটা জীৱন জোৰা প্ৰক্ৰিয়া। It is a lifelong process. It starts from our birth and continue till to our death. It is a never-ending process. It is a continuous process. It never stop any phase of our life. গতিকে আমাৰ জীৱনৰ কোনো মুহূৰ্ততে আমাৰ শিক্ষা শেষ হৈ যোৱা প্ৰক্ৰিয়া নহয়। আমি যেতিয়া পৃথিৱীত জন্মগ্ৰহণ কৰোঁ, সেই জন্মগ্ৰহণ কৰাৰ পৰা আমি প্ৰতিটো সময়ত, প্ৰতিটো মুহূৰ্তত, এভৰি ফেজ অফ আৱাৰ লাইফ উই লাৰ্ণ ছাম এডুকেশ্যন, উই গেইন ছাম এডুকেশ্যন। গতিকে কি কৈছোঁ যে শিক্ষা হৈছে এটা জীৱন জোৰা প্ৰক্ৰিয়া, যি মানুহৰ জন্মৰ মুহূৰ্তৰ লগে লগে আৰম্ভ হয় আৰু ই গোটেই জীৱন জুৰি চলি থাকে। আৰু ই কেতিয়া শেষ হয় জানানে? যেতিয়া মানুহে মৃত্যুবৰণ কৰে। অৰ্থাৎ তাৰমানে শিক্ষাক কেতিয়াও আমি এটা সৰু শব্দেৰে ইয়াক বুজাব নোৱাৰোঁ। আমি জীৱনৰ প্ৰতিটো মুহূৰ্ততে আমি কিছুমান শিক্ষা লাভ কৰোঁ, গম পাইছানে? কেৱল বিদ্যালয়লৈ তুমি স্কুল গৈছা, কলেজ গৈছা, ইউনিভাৰ্চিটি গৈছা, দিজ আৰ দ্য এডুকেশ্যন, বাট দিজ আৰ নট ইনফৰ্মেল এডুকেশ্যন, দিজ আৰ ফৰ্মেল এডুকেশ্যন। বুজি পাইছা? শিক্ষা কেইবাটাও প্ৰকাৰ আছে, ভেৰিয়াছ টাইপছ আছে শিক্ষাৰ, সেইখিনিলৈ মই যাম। কিন্তু মই প্ৰথমেই জনাই থৈছোঁ যে শিক্ষা কেতিয়াও এটা অনুষ্ঠানৰ মাজতে আমি সীমাবদ্ধ কৰি ৰাখিব নোৱাৰোঁ। কেতিয়াও ইয়াক আমি এটা স্কুলত লাভ কৰা শিক্ষাটোৱে যে প্ৰকৃত শিক্ষা, কলেজত শিক্ষা লাভ কৰাটোৱে যে প্ৰকৃত শিক্ষা, সেয়াই কথা নহয়। আমি ঘৰত প্ৰতিদিনে আমি প্ৰতি মুহূৰ্তত আমি যি শিক্ষা লাভ কৰিছোঁ, যি কথা শিকিছোঁ, সেয়াও আমাৰ বাবে শিক্ষাই হয়। আজি তুমি ঘৰৰ পৰা বাহিৰলৈ এখোজ ওলাই গৈছা, তাত যি শিকিলা সেয়াও তোমাৰ জীৱনৰ কাৰণে শিক্ষা। বুজি পাইছা? তুমি কিবা এটা উৎসৱত, তুমি কিবা এটা ফাংচন তুমি এটেণ্ড কৰিলা, সেই ফাংচনটোৰ পৰা তুমি যি শিকিলা সেয়াও তোমাৰ বাবে শিক্ষা। বুজি পাইছা কি কৈছোঁ? তুমি ছাপ'জ তুমি কিবা মিটিং এখন তুমি এটেণ্ড কৰিলা, সেই মিটিংখনত যিখিনি কথা শিকিলা সেয়াও তোমাৰ জীৱনৰ বাবে শিক্ষা হ'ব পাৰে। সেইকাৰণে কৈছে যে শিক্ষা হৈছে এটা জীৱন জোৰা প্ৰক্ৰিয়া, ই কেতিয়াও ৰৈ যোৱা প্ৰক্ৰিয়া নহয়, ই হৈছে এটা অবিৰত প্ৰক্ৰিয়া। ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ, ইট ইজ এ নেভাৰ এণ্ডিং প্ৰচেছ অফ আৱাৰ লাইফ।
বুজি পালানে গতিকে শিক্ষা কি বুজি পালানে যে মই আকৌ এবাৰ কৈ দিছোঁ যে শিক্ষা হৈছে এটা জীৱনজোৰা প্ৰক্ৰিয়া যি মানুহৰ জন্মৰ মুহূৰ্ততে আৰম্ভ হয় আৰু মৃত্যু পৰ্যন্ত অবিৰতভাৱে চলি থাকে আৰু মৃত্যুৰ আগমুহূৰ্ততে আচলতে শিক্ষা শেষ হ'ব পাৰে আৰু ই কেতিয়াও শেষ হৈ যোৱা প্ৰক্ৰিয়া নহয় ইট ইজ এ নেভাৰ এণ্ডিং প্ৰচেছ ইট ষ্টাৰ্টছ ফ্ৰম আৱাৰ বাৰ্থ এণ্ড কণ্টিনিউ টিল টু আৱাৰ ডেথ ইয়াৰ উপৰিও আমি জীৱনত প্ৰতিদিনে যি জ্ঞান লাভ কৰোঁ সেই জ্ঞানৰ সমষ্টিয়ে হৈছে প্ৰকৃতাৰ্থত শিক্ষা দ্য ছাম টোটেল এক্সপিৰিয়েঞ্চ অফ আৱাৰ লাইফ ইজ কল্ড এডুকেশ্যন আমি জীৱনৰ প্ৰতি মুহূৰ্ততে লাভ কৰা জ্ঞানৰ সমষ্টি হৈছে শিক্ষা গতিকে শিক্ষা কি তোমালোকে বুজি পালানে এতিয়া শিক্ষাক বাদ দি আমাৰ জীৱন কেতিয়াও কমপ্লিট নহয় বা আমি শিক্ষাক বাদ দি আমাৰ জীৱন কেতিয়াও সম্পূৰ্ণ নহয় যেহেতুকে শিক্ষাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ আমি যে জীয়াই আছোঁ আমি যে দৈনন্দিন আমি কিছুমান কথা শিকি আছোঁ সেয়া শিক্ষাৰ অৱদান শিক্ষা নহ'লে আমি কেতিয়াও সম্পূৰ্ণভাৱে জীয়াই থাকিব নোৱাৰোঁ গতিকে এডুকেশ্যন ইজ এ ইম্পৰ্টেণ্ট পাৰ্ট অফ আৱাৰ লাইফ বুজি পালা এতিয়া চোৱা এই যে এডুকেশ্যন ইজ এ লাইফ লং প্ৰচেছ এডুকেশ্যন ইজ এ লাইফ লং প্ৰচেছ কৈ আছোঁ শিক্ষা হৈছে যে এটা জীৱনজোৰা প্ৰক্ৰিয়া এই কথাষাৰ পোনপ্ৰথমে কোনে কৈছিলে জানানে জন ডিউয়ে কৈছিলে যে জন ডিউই ছেইড ডেট এডুকেশ্যন ইজ এ লাইফ লং প্ৰচেছ জীৱনজোৰা প্ৰক্ৰিয়া হিচাপে পোনপ্ৰথমবাৰৰ বাবে জন ডিউয়ে ইয়াক অভিহিত কৰিছিলে এতিয়া মই তোমালোকক ক'ম যে এই যে এডুকেশ্যন ৱৰ্ডটো এইটো ক'ৰ পৰা উৎপত্তি হৈছিলে ক'ৰ পৰা ই প্ৰকৃতাৰ্থত আহিছিলে ইয়াৰ উৎপত্তি ক'ত হয় ইয়াৰ চ'ৰ্চ কি হয় সেই কথাটো মই তোমালোকক এতিয়া ক'ম যে দ্য টাৰ্ম এডুকেশ্যন হেজ বিন ডিৰাইভিং ফ্ৰম দ্য লেটিন ৱৰ্ড ছাম লেটিন ৱৰ্ড দ্য ফাৰ্ষ্ট ওৱান ইজ এডুকেয়াৰ টু হুইচ মিনছ টু ব্ৰিং আপ এডুকেয়াৰ হুইচ মিনছ টু ব্ৰিং আপ অৰ্থাৎ এডুকেয়াৰ যাৰ অৰ্থ হৈছে তুলি তালি ডাঙৰ দীঘল কৰা বুজি পালা শিক্ষা শব্দটো লেটিন শব্দ এডুকেয়াৰৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হৈছে তুলি তালি ডাঙৰ দীঘল কৰা দ্য টাৰ্ম এডুকেশ্যন হেজ বিন ডিৰাইভ ফ্ৰম দ্য লেটিন ৱৰ্ড এডুকেয়াৰ হুইচ মিনছ টু ব্ৰিং আপ অৰ্থাৎ তুলি তালি ডাঙৰ দীঘল কৰা দ্য ফাৰ্ষ্ট ডিৰাইভিং মিনিং দ্য ছেকেণ্ড ওৱান ইজ দ্য টাৰ্ম এডুকেশ্যন হেজ বিন এগেইন ডিৰাইভ ফ্ৰম দ্য লেটিন ৱৰ্ড ই এণ্ড ডুকো E means out of and duco means I lead. E means out of and duco means I lead. অৰ্থাৎ মই আগুৱাই যাওঁ আকৌ কৈছোঁ যে শিক্ষা শব্দটো প্ৰথম শব্দটো হৈছে লেটিন শব্দ এডুকেয়াৰৰ পৰা উৎপত্তি হৈছে ফাৰ্ষ্ট টাৰ্ম এডুকেয়াৰটো যাৰ অৰ্থ হৈছে টু ব্ৰিং আপ অৰ্থাৎ তুলি তালি ডাঙৰ দীঘল কৰা নেক্সট ছেকেণ্ড যিটো ডিৰাইভিং মিনিং সেইটো হৈছে কি ই এণ্ড ডুকো ই মিনছ আউট অফ এণ্ড ডুকো মিনছ আই লিড অৰ্থাৎ মই আগুৱাই যাওঁ নেক্সট আহি গ'ল দ্য নেক্সট ডিৰাইভিং মিনিং অফ এডুকেশ্যন ইজ এডুচিয়েৰ হুইচ মিনছ টু লিড আউট অৰ্থাৎ বিকশাই তোলা আকৌ কৈছোঁ যে শিক্ষা শব্দটো পুনৰ আৰু এটা শব্দৰ পৰা উৎপত্তি হৈছে সেইটো হৈছে এডুচিয়েৰ হুইচ মিনছ টু ড্ৰ' আউট বা বিকশাই তোলা বুজি পাইছা এতিয়ালৈকে তিনিটা মই ডিৰাইভিং মিনিং ক'লোঁ বা উৎপত্তিগত অৰ্থ ক'লোঁ লাষ্ট ওৱান ইজ দ্য টাৰ্ম এডুকেশ্যন হেজ বিন ডিৰাইভ ফ্ৰম দ্য আনাডাৰ লেটিন ৱৰ্ড এডুকেটাম হুইচ মিনছ দ্য এক্ট অফ টিচিং অৰ্থাৎ শিক্ষাদান কাৰ্য দ্য লাষ্ট ডিৰাইভিং মিনিং অফ এডুকেশ্যন ইজ এডুকেটাম হুইচ মিনছ দ্য এক্ট অফ টিচিং বা শিক্ষাদান কাৰ্য এতিয়া মই কি ক'লোঁ যে শিক্ষা শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে লেটিন শব্দৰ পৰা উৎপত্তি হৈছে চাৰিটা বিশেষ লেটিন শব্দৰ পৰা এই শিক্ষা শব্দটো উৎপত্তি হৈছে দেৰ আৰ 4 ডিৰাইভিং মিনিং অফ এডুকেশ্যন দ্য ফাৰ্ষ্ট ওৱান ইজ এডুকেয়াৰ হুইচ মিনছ টু ব্ৰিং আপ অৰ্থাৎ তুলি তালি ডাঙৰ দীঘল কৰা দ্য ছেকেণ্ড ওৱান ইজ ই এণ্ড ডুকো ই মিনছ আউট অফ এণ্ড ডুকো মিনছ আই লিড অৰ্থাৎ মই আগুৱাই যাওঁ The third one is educier which means to draw out বা বিকশাই তোলা আৰু শেষৰটো হৈছে educatum which means the act of teaching বা শিক্ষাদান কাৰ্য এতিয়া আহিছোঁ শিক্ষাৰ দুটা অৰ্থ আছে
there are two meaning of education. The first one is narrow meaning and second one is wider meaning. যে শিক্ষাৰ দুটা অৰ্থ আছে প্ৰথমটো হৈছে সংকীৰ্ণ অৰ্থ সংকীৰ্ণ মানে হৈছে ঠেক আৰু দ্বিতীয়টো হৈছে wider meaning অৰ্থাৎ বহল অৰ্থ এতিয়া সব narrow meaning of education মানে কি প্ৰথমতে আমি জানিব লাগিব narrow means কি ঠেক হয়নে আৰু wider মানে বহল তো প্ৰথমতে কৈছো যে narrow meaning of education বা সংকীৰ্ণ অৰ্থত শিক্ষা হৈছে যে আমি যে সৰুৰ পৰা এটা শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰো না আমি স্কুলত এডমিশন লওঁ এডমিশন লোৱাৰ পিছত আমি কি কৰো তাত ডেইলি আমি ৰেগুলাৰলি আমি স্কুললৈ যাওঁ স্কুলত আমাক এখন কাৰিকুলামৰ ওপৰত আমাক টিচাৰ বিলাকে পঢ়োৱাৰ পিছত আমাৰ একেবাৰে লাষ্ট ইয়াৰ লাষ্টৰ যেটা বছৰটোৰ শেষত আমাৰ এটা পৰীক্ষা পাতে সেই পৰীক্ষাত আমি এপিয়াৰ হওঁ পৰীক্ষাত এপিয়াৰ হোৱাৰ পিছত আমাক এটা ডিগ্ৰী ডিপ্লোমা বা সাৰ্টিফিকেট প্ৰদান কৰে সেই যেটো প্ৰসিডিউৰ সেই প্ৰসিডিউৰটোৱে হৈছে narrow meaning of education কি কৈছো বুজি পাইছানে যে সংকীৰ্ণ অৰ্থত শিক্ষা হৈছে সংকীৰ্ণ অৰ্থত শিক্ষাৰ অৰ্থটো হৈছে সৰু যত ছাত্ৰ ছাত্ৰী বিলাকে শিক্ষানুষ্ঠানত নামভৰ্তি কৰে নামভৰ্তি কৰাৰ পিছত নিৰ্দিষ্ট পাঠ্যক্ৰমৰ আধাৰত শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা শিক্ষা লাভ কৰাৰ অন্তত পৰীক্ষাত অৱতীৰ্ণ হয় পৰীক্ষাত আৰু সেই তাত এটা নিৰ্দিষ্ট বয়স থাকে ছাত্ৰ ছাত্ৰীয়ে স্কুললৈ যোৱাৰ এটা নিৰ্দিষ্ট বয়স থাকে এটা নিৰ্দিষ্ট বয়সত ছাত্ৰ ছাত্ৰীবিলাক স্কুললৈ যায় মহাবিদ্যালয়লৈ যায় বিশ্ববিদ্যালয়লৈ যায় হয়নে আৰু সেই নিৰ্দিষ্ট বয়সৰ অন্তত বা পাঠ্যক্ৰমৰ আধাৰত শিক্ষকসকলৰ দ্বাৰা তেওঁলোকে শিক্ষা লাভ কৰে আৰু বছৰটোৰ শেষত এটা পৰীক্ষাৰ সহায়ত ছাত্ৰ ছাত্ৰীসকল এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ হয় এই যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৱে হৈছে সংকীৰ্ণ অৰ্থত শিক্ষা য'ত শিক্ষাৰ এটা কি থাকে the narrow sense of education means যেতিয়া ছাত্ৰ ছাত্ৰীসকলে এটা শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰে হিহঁতৰ এটা নিৰ্দিষ্ট উদ্দেশ্য থাকে হিহঁতৰ এখন পাঠ্যক্ৰম থাকে তাত এটা পৰীক্ষা পদ্ধতি থাকিব তাত শিক্ষক শিক্ষয়িত্ৰী থাকিব পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে ডিগ্ৰী ডিপ্লোমা সাৰ্টিফিকেট আদি লাভ কৰিব বুজিলা ইয়াত কিছুমান ডিসিপ্লিন থাকিব কিছুমান নীতি নিয়মৰ সমষ্টিৰ মাজত ছাত্ৰ ছাত্ৰীসকলে শিক্ষা লাভ কৰিব পাৰিব এটো হৈছে narrow sense of education বা সংকীৰ্ণ অৰ্থত শিক্ষা কি কলো যে সংকীৰ্ণ অৰ্থত শিক্ষাত কি থাকিব এটা শিক্ষানুষ্ঠান থাকিব এটা এডুকেশনাল ইনষ্টিটিউশন লাগিব সেকেন্ড কি লাগিব তাত টিচাৰ লাগিব থাৰ্ড কি লাগিব তাৰ এটা প্ৰপাৰ এইম থাকিব এটা নিৰ্দিষ্ট উদ্দেশ্য থাকিব ছাত্ৰ ছাত্ৰীবিলাকৰ এটা প্ৰপাৰ এজ থাকিব তাত এখন কাৰিকুলাম থাকিব এখন পাঠ্যক্ৰম থাকিব তাত আৰু কি থাকিব কিছুমান ৰুলছ ৰেগুলেশন থাকিব কিছুমান নীতি নিয়ম থাকিব অনুষ্ঠানটোৰ ইয়াৰ উপৰিও তাত এটা এক্সামিনেশন সিস্টেম থাকিব য'ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা পৰীক্ষা পদ্ধতি থাকিব আৰু পৰীক্ষাৰ ফলাফল থাকিব ৰিজাল্টস থাকিব আৰু ৰিজাল্টৰ অন্তত কি থাকিব তোমালোকৰ কাৰণে বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা ডিগ্ৰী ডিপ্লোমা বা সাৰ্টিফিকেট থাকিব এই যেটো প্ৰসিডিউৰ এই যেটো প্ৰক্ৰিয়া এটা শিক্ষানুষ্ঠানৰ যেটো প্ৰক্ৰিয়া হেতুই হৈছে সংকীৰ্ণ অৰ্থত শিক্ষা অৰ্থাৎ narrow sense of education বুজি পাইছা কি কৈছো যাক আনুষ্ঠানিক শিক্ষা বুলি কোৱা হয় যাক narrow sense of educationত এডুকেশনটো কি বুলি কোৱা হয় ফৰ্মেল এডুকেশন বুলি কোৱা হয় আৰু সেকেন্ড ওয়ান ইজ কি wider sense of education In wider sense of education I already told you that the education is a lifelong process গটিকে মই কৈ গৈছো যে শিক্ষা হৈছে এটা জীৱনজোৰা প্ৰক্ৰিয়া এই যে জীৱনজোৰা প্ৰক্ৰিয়া এই হৈছে বহল অৰ্থত শিক্ষা অৰ্থাৎ বহল অৰ্থত শিক্ষা বুলি ক'লে আমি কি কম যে বহল অৰ্থত শিক্ষা হৈছে শিক্ষা এটা জীৱনজোৰা প্ৰক্ৰিয়া ই মানুহৰ জন্মৰ মুহূৰ্তৰ লগে লগে আৰম্ভ হয় আৰু মৃত্যুৰ সময়লৈকে অবিৰত গতিত ই চলি থাকে ধাৰাবাহিকভাৱে চলি থাকে ই জীৱনৰ কোনো সময়তে বন্ধ হৈ নাযায় মানুহে জীৱনৰ প্ৰতিদিনে যিবোৰ জ্ঞান লাভ কৰে সেই জ্ঞানৰ সমষ্টি হৈছে বহল অৰ্থত শিক্ষা The sum total experience of our life is called education in wider sense. গটিকে গম পাইছানে যে শিক্ষাৰ দুটা অৰ্থ আছে এটা সংকীৰ্ণ অৰ্থ এটা ব্যাপক অৰ্থ বা বহল অৰ্থ narrow sense and wider sense. So what are the difference between narrow sense of education and wider sense of education? সংকীৰ্ণ অৰ্থত শিক্ষা আৰু ব্যাপক অৰ্থৰ শিক্ষাৰ তেতিয়াহলে ডিফাৰেন্স বিলাক কি difference বিলাক উলাই আছে যে in narrow sense of education there is a educational institution
কিন্তু wider sense of education there is no need any kind of educational institution. So second difference to হৈছে যে সংকীৰ্ণ অৰ্থত শিক্ষক আৰু ছাত্ৰ ছাত্ৰী থাকে. There is a teacher and students in narrow sense of education, but in wider sense of education there is no need of teacher and students. It is a sum total of experience of our life. আৰু কি লাগিব narrow sense of education কাৰিকুলাম থাকে পাঠ্যক্ৰম থাকে কিন্তু হেৰিয়াত থাকে নে wider sense বহল অৰ্থত কিন্তু কোনো ধৰণৰ পাঠ্যক্ৰম নালাগে. So 1 2 3 কে মই কৈ গৈছো যে সংকীৰ্ণ অৰ্থ শিক্ষাত এটা নিৰ্দিষ্ট উদ্দেশ্য থাকে কিন্তু ব্যাপক অৰ্থত শিক্ষাত তেনেকুৱা কোনো এটা নিৰ্দিষ্ট উদ্দেশ্য নাথাকে. অৰ্থাৎ in narrow sense of education there is a proper aim কিন্তু there is no need of any kind of proper aim in wider sense of education. Hol there is a presence of teacher and students in narrow sense of education but there is no need of teacher and students in wider sense of education. Hol third point হৈছে যে narrow sense of educationত এটা কাৰিকুলাম থাকে এখন পাঠ্যক্ৰম থাকে কিন্তু ব্যাপক অৰ্থত কোনো ধৰণৰ পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা নাই. আমি দৈনন্দিন জীৱনৰ যিবোৰ কথা শিকো সেয়াই হৈছে আমাৰ বাবে শিক্ষা. হল তাৰ পিছতে সংকীৰ্ণ অৰ্থৰ শিক্ষাত ষ্টুডেণ্টৰ এটা প্ৰপাৰ এজ লাগিব. হল কিন্তু wider sense of educationত শিক্ষা লাভ কৰিবলৈ হলে আমাক কোনো ধৰণৰ বয়সৰ কোনো প্ৰয়োজন নাই, নিৰ্দিষ্ট বয়সৰ কোনো প্ৰয়োজন নাই. আমি যিকোনো মুহূৰ্তত যিকোনো সময়ত আমি যিকোনো কথা শিকিব পাৰোঁ. তাৰ উপৰিও সংকীৰ্ণ অৰ্থ শিক্ষাত এটা পৰীক্ষা পদ্ধতি থাকে, এক্সামিনেশ্যন সিস্টেম থাকে কিন্তু আমি জীৱনত যিবোৰ কথা শিকো তাত কিবা পৰীক্ষা পদ্ধতিৰ প্ৰয়োজন আছেনে? নিশ্চয় নাই. গতিকে এইবিলাকেই হৈছে ইয়াৰ পাৰ্থক্য. narrow sense of educationত at the last year আমি কি কৰোঁ কিছুমান চাৰ্টিফিকেট পাওঁ, আমাক মাৰ্কশ্বিট দিয়ে যে আমি ইটো ক্লাছৰ পৰা সিটো ক্লাছলৈ প্ৰমোশ্যন পৰা এখন চাৰ্টিফিকেট দিয়ে, এটা ডিগ্ৰী দিয়ে, ডিপ্ল'মা দিয়ে, হয়নে? কিন্তু wider sense of educationত তেনেকুৱা কোনো ধৰণৰ ডিগ্ৰী ডিপ্ল'মাৰ প্ৰয়োজন নাই. ইট ইজ এ নেভাৰ এণ্ডিং প্ৰচেছ. গতিকে ডিফাৰেঞ্চটো বুজি পালানে যে ইন হোৱাট ইজ narrow sense of education and what is wider sense of education. এটা ইনষ্টিটিউচনৰ ভিতৰত লিমিটেড থাকে, এটা আমাৰ গোটেই লাইফ লং চলি থাকে. বুজি পালানে? এটা শিক্ষাৰ দুটা অৰ্থ. there are two meaning of education. The first one is narrow sense of education and second one is wider sense of education. হল তেতিয়াহ'লে আমি এতিয়ালৈকে কি কথা গম পালোঁ যে শিক্ষা কি হয়, what is education, what is the etymological meaning of education or deriving meaning of education, শিক্ষাৰ উৎপত্তিগত অৰ্থ কি হয়. তাৰপিছতে শিক্ষা যে এটা জীৱনজোৰা প্ৰক্ৰিয়া সেয়া কোনে কৈছিলে সেইটো আমি গম পালোঁ. আৰু একেবাৰে লাষ্টত আমি কি গম পালোঁ যে শিক্ষাৰ দুটা অৰ্থ আছে. প্ৰথমটো হৈছে সংকীৰ্ণ অৰ্থ, দ্বিতীয়টো হৈছে ব্যাপক অৰ্থ. এতিয়া আহিছোঁ মই তোমালোকৰ কিছুমান কেৰেক্টাৰিষ্টিক্সলৈ আহিছোঁ যে হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ এডুকেশ্যন. শিক্ষাৰ বৈশিষ্ট্যবিলাক কি হ'ব পাৰে? কেৰেক্টাৰিষ্টিক্স মিনছ কি? নেচাৰটো কি হয় বা প্ৰকৃতিটো কেনেকুৱা হয়, শিক্ষানো এটা কি হয় সেইটোকে আমি পঢ়িব লাগিব. চ' ফাৰ্ষ্ট তোমালোকক যদি সুধোঁ যে হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ এডুকেশ্যন, তো প্ৰথমটোৱে লিখিব লাগিব যে শিক্ষা হৈছে এটা জীৱনজোৰা প্ৰক্ৰিয়া. বুজি পালা? যে সেইটোতো মই কৈ গ'লোঁ অলৰেডি, এডুকেশ্যন ইজ এ লাইফ লং প্ৰচেছ. ছেকেণ্ড ওৱান ইজ এডুকেশ্যন ইজ এ ছ'চিয়েল প্ৰচেছ. কিয় জানানে? শিক্ষা হৈছে এটা সামাজিক প্ৰক্ৰিয়া. বিকজ ফৰ কমপ্লিশ্যন অফ এডুকেশ্যন উই নিড এ প্ৰপাৰ ছ'চিয়েল এনভাইৰনমেণ্ট. বিকজ উইদাউট ছ'চাইটি, উইদাউট ছ'চিয়েল এনভাইৰনমেণ্ট we can't gain any kind of knowledge, any kind of education in our life. সেইকাৰণে কোৱা হৈছে যে শিক্ষা হৈছে এটা সামাজিক প্ৰক্ৰিয়া. কিয়নো শিক্ষা লাভ কৰিবৰ বাবে আমাক এখন সমাজৰ প্ৰয়োজন হ'ব, এটা সামাজিক পৰিৱেশৰ প্ৰয়োজন হ'ব. এখন সমাজ অবিহনে আমি কেতিয়াও শিক্ষাক কল্পনা কৰিব নোৱাৰোঁ. প্ৰথমটো ক'লোঁ এডুকেশ্যন ইজ এ লাইফ লং প্ৰচেছ, ছেকেণ্ড ওৱান ইজ এডুকেশ্যন ইজ এ ছ'চিয়েল প্ৰচেছ, থাৰ্ড ওৱান ইজ এডুকেশ্যন ইজ এ প্ৰব্লেম ছলভিং প্ৰচেছ. এডুকেশ্যন হৈছে শিক্ষা হৈছে সমস্যা সমাধানৰ উপায়. কিয়নো এডুকেশ্যনে আমাক কি শিকায় জানানে? শিক্ষাই আমাক দৈনন্দিন জীৱনৰ আমাৰ যিবোৰ সমস্যা, আমাৰ যিবোৰ প্ৰব্লেমছ, সেই প্ৰব্লেমছবিলাক ছল্ভ কৰাত আমাক এডুকেশ্যনে হেল্প কৰে.
তুমি নিজেই চিন্তা কৰা তুমি হৈছা এজন প্ৰপাৰ এডুকেটেড মেন আৰু তোমাৰ লগত এজন আনএডুকেটেড এজন মেন আছে কোনে পটককে কোনে অতি সোনকালে যিকোনো এটা সমস্যা সমাধান কৰিব পাৰিব অবিয়াসলি শিক্ষিত ব্যক্তিজনে পাৰিব হয়নে কিয়নো শিক্ষাই আমাক আমাৰ জীৱনত সন্মুখীন হোৱা প্ৰতিটো সমস্যা সমাধানৰ বাট দেখুৱাই দিয়ে সেয়েহে কোৱা হৈছে এডুকেশ্যন ইজ এ প্ৰবলেম সলভিং প্ৰসেছ অৰ্থাৎ শিক্ষা হৈছে সমস্যা সমাধানৰ এটা প্ৰক্ৰিয়া তিনটা The fourth one is education is a bipolar process. শিক্ষা হৈছে এটা দ্বিপাক্ষিক প্ৰক্ৰিয়া. It is Sir John Adams said that education is a bipolar process. John Adams কৈছিলে যে শিক্ষা হৈছে এটা দ্বিপাক্ষিক প্ৰক্ৰিয়া. দ্বিপাক্ষিক mean bipolar means two sides. যে কি লাগিব শিক্ষা হ'বলৈ হলে আমাক two element লাগিব. We need two elements for the completion of the word education. The first one is teacher and second one is student. অৰ্থাৎ শিক্ষা শব্দটো সম্পূৰ্ণ হ'বৰ কাৰণে আমাক দুটা এলিমেন্ট লাগিব দুটা উপাদান লাগিব প্ৰথমটো হৈছে শিক্ষক সেকেন্ডটো হৈছে ষ্টুডেন্ট বা ছাত্ৰ ছাত্ৰী কিয়নো এখন শিক্ষানুষ্ঠানত শিক্ষক আছে কিন্তু ছাত্ৰ নাই তেতিয়া শিক্ষা সম্পূৰ্ণ হ'বনে নহয় এখন শিক্ষানুষ্ঠানত ছাত্ৰও আছে কিন্তু শিক্ষক নাই তেতিয়াও শিক্ষা সম্পূৰ্ণ হ'ব নোৱাৰে গতিকে শিক্ষা সম্পূৰ্ণ হ'বলৈ হলে আমাক দুটা বিশেষ উপাদান লাগিব We need two elements of education. The first one is teacher and second one is student. That's why education is called a bipolar process. Sir John Adams said that education is a bipolar process. Sir John Adams কৈছিলে যে শিক্ষা হৈছে এটা দ্বিপাক্ষিক প্ৰক্ৰিয়া কিয়নো ইয়াত দুটা পক্ষৰ প্ৰয়োজন প্ৰথম পক্ষটো হৈছে শিক্ষক দ্বিতীয় পক্ষটো হৈছে ছাত্ৰ ছাত্ৰী শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ কোৰিলেচনতহে শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সুসম্পৰ্কৰ ফলতহে শিক্ষা সম্পূৰ্ণ হৈ উঠিব পাৰে The fifth characteristics of education is the education is a tripolar process. মই আগত কৈ গলো bipolar এটো হৈছে tripolar process অৰ্থাৎ শিক্ষা হৈছে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া Sir John Dewey said that education is a tripolar process because for completion of the term education we need three elements teacher student and social environment কি কলো যে শিক্ষা শব্দটো সম্পূৰ্ণ হ'বৰ কাৰণে আমাক তিনটা উপাদানৰ প্ৰয়োজন অকল শিক্ষক আৰু ছাত্ৰ ছাত্ৰী থাকিলে নহব জন ডিউয়ে কৈছিলে যে আমাক আৰু এটা এলিমেন্ট লাগিব আৰু এটা উপাদান লাগিব সেই উপাদানটো হৈছে পৰিবেশ আমাক এনভায়ৰনমেন্ট এটা লাগিবই আমি এনভায়ৰনমেন্ট নহলে উইদাউট এনভায়ৰনমেন্ট আমি কেতিয়াও এডুকেশ্যন গেইন কৰিব নোৱাৰো সাপোজ তুমি শিক্ষানুষ্ঠান স্কুল এখনত পঢ়ি আছা তোমাক টিচাৰে পঢ়াই আছে তুমি পঢ়ি আছা কিন্তু তোমাৰ ওচৰতে খুব কোলাহল অৰ্থাৎ খুব হুলস্থুলীয়া পৰিবেশ এটাৰ সৃষ্টি হৈ আছে তেতিয়া তুমি শিক্ষা লাভ কৰিব পাৰিবানে নোৱাৰা গতিকে আমি শিক্ষা লাভ কৰিবৰ কাৰণে আমাক এটা প্ৰপাৰ এনভায়ৰনমেন্ট লাগিব হয়নে নহয় হেকাৰণে কৈছে যে শিক্ষক ছাত্ৰ ছাত্ৰীৰ উপৰিও আমাৰ শিক্ষা শব্দটো সম্পূৰ্ণ হ'বৰ কাৰণে আমাক এটা সোশ্যাল এনভায়ৰনমেন্ট বা সামাজিক পৰিবেশৰ প্ৰয়োজন সেই কথাষাৰ কোনে কৈছিলে স্যাৰ জন ডিউয়ে কৈছিলে আৰু সেই কাৰণে কোৱা হৈছে যে শিক্ষা হৈছে এটা ত্ৰিপাক্ষিক প্ৰক্ৰিয়া অৰ্থাৎ এডুকেশ্যন ইজ এ ট্ৰাইপলাৰ প্ৰসেস গতিকে এই ভিডিওটোৰ জৰিয়তে মই তোমালোকক আজি কি জনালো যে প্ৰকৃততে শিক্ষা কি হয় হোৱাট ইজ এডুকেশ্যন হোৱাট ইজ দ্য মিনিং অফ এডুকেশ্যন শিক্ষাৰ অৰ্থ কি হয় হয়নে আকৌ এবাৰ মই ৰিপিট কৰি দিছো যে এডুকেশ্যন ইজ এ লাইফ লং প্ৰসেছ ইট ষ্টাৰ্টছ ফ্ৰম আৱাৰ বাৰ্থ এণ্ড কণ্টিনিউ টিল টু আৱাৰ ডেথ ইট ইজ এ নেভাৰ এণ্ডিং প্ৰসেছ ইট ইজ এ কণ্টিনিউৱাছ অৰ ডাইনেমিক প্ৰসেছ শিক্ষা হৈছে এটা জীৱনজোৰা প্ৰক্ৰিয়া ই মানুহৰ জন্মৰ মুহূৰ্তৰ পৰা মৃত্যুৰ মুহূৰ্তলৈকে অবিৰত গতিত চলি থাকে ই কেতিয়াও শেষ হৈ যোৱা প্ৰক্ৰিয়া নহয় আৰু জন ডিউৱে said that education is a lifelong process জন ডিউৱে কৈছিলে যে শিক্ষা হৈছে এটা জীৱনজোৰা প্ৰক্ৰিয়া নেক্সট মই কি কলো যে উৎপত্তিগত অৰ্থ শিক্ষাৰ উৎপত্তিগত অৰ্থবিলাক কৈছিলো যে তাৰ শিক্ষা লেটিন শব্দৰ পৰা উৎপত্তি হৈছে চাৰিটা লেটিন শব্দৰ পৰা উৎপত্তি হৈছে the term education has been derived from the four latin word the first one is educare which means to bring up অৰ্থাৎ এডুকেয়াৰ পৰা আহিছে যাৰ অৰ্থ হৈছে তুলি তেলি ডাঙৰ দীঘল কৰা নেক্সট হৈ গল ই এন টু গো আউট অফ এন আই লিড অৰ্থাৎ মই আগুৱাই যাওঁ
থাৰ্ডটো আহি গ'ল এডুচিয়াৰ হুইচ মিনছ আই লিড আউট অৰ্থাৎ মই বিকশাই তোলা আৰু ফ'ৰ্থটো আহি গ'ল এডুকেটা অৰ্থাৎ দ্য এক্ট অফ টিচিং শিক্ষাদান কাৰ্য এইকেইটা হৈছে উৎপত্তিগত অৰ্থ নেক্সট মই কি ক'লোঁ যে শিক্ষাৰ দুটা অৰ্থ আছে ফাৰ্ষ্ট অৰ্থটো হৈছে সংকীৰ্ণ অৰ্থ দ্বিতীয়টো হৈছে ব্যাপক অৰ্থ নেৰো চেঞ্চ অফ এডুকেশ্যন এণ্ড ৱাইডাৰ চেঞ্চ অফ এডুকেশ্যন In narrow sense of education, we need proper educational institution, we need teachers, student, we need curriculum, we need we need a proper environment, we need examination system, and in narrow sense of education, ki thake degree, diploma and certificate provide kora. হয় কিন্তু ওয়াইডাৰ সেন্স অফ এডুকেশ্যন বহল অৰ্থত শিক্ষা কোনো ধৰণৰ শিক্ষানুষ্ঠান নালাগে কোনো ধৰণৰ পাঠ্যক্ৰম নালাগে কোনো ধৰণৰ বয়স নালাগে কোনো ধৰণৰ পৰীক্ষা পদ্ধতি নাথাকে ইয়াত মানুহে জীৱনত প্ৰত্যেক দিনাই দৈনন্দিন জীৱনত আমি ডে টু ডে লাইফত আমি যিমান এক্সপিৰিয়েন্স গেইন কৰোঁ সেই এক্সপিৰিয়েন্সবিলাকৰ সাম টোটেল অফ এক্সপিৰিয়েন্স অফ আৱাৰ লাইফ ইজ কল এডুকেশ্যন ইন ওয়াইডাৰ সেন্স অৰ্থাৎ এডুকেশ্যন ইজ এ লাইফ লং প্ৰচেছ ইন ওয়াইডাৰ সেন্স অফ এডুকেশ্যন বুজি পালা তাৰপিছতে মই কি ক'লোঁ যে শিক্ষাৰ কেৰেক্টাৰিষ্টিক্সবিলাক ক'লোঁ যে বৈশিষ্ট্যবিলাক কি কি ফাৰ্ষ্ট ওৱান ইজ এডুকেশ্যন ইজ এ লাইফ লং প্ৰচেছ ছেকেণ্ড ওৱান ইজ এডুকেশ্যন ইজ এ ছ'চিয়েল প্ৰচেছ এডুকেশ্যন ইজ এ প্ৰব্লেম ছলভিং প্ৰচেছ এডুকেশ্যন ইজ এ বাইপলাৰ প্ৰচেছ এডুকেশ্যন ইজ এ ট্ৰাইপলাৰ প্ৰচেছ বাইপলাৰ কোনে কৈছিলে দ্বিপাক্ষিক বুলি জন এডামছে কৈছিলে ইয়াত দুটা এলিমেণ্ট লাগে টিচাৰ এণ্ড ষ্টুডেণ্ট ট্ৰাইপলাৰ প্ৰচেছ বুলি জন ডিৱে কৈছিলে দেয়াৰ আৰ থ্ৰী এলিমেণ্ট ইন এডুকেশ্যন টিচাৰ ষ্টুডেণ্ট এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট দিছ আৰ ফৰ টুডে থেংক ইউ